বৃষ্টি ধাৰাবাহিকখন সমাপ্ত হ'বলৈ গৈ আছে অতি সোনকালে। তো কিহৰ কাৰণে কৈছো এইটো কথা আৰু সঁচাকৈ বাৰু বৃষ্টি ধাৰাবাহিকখন সমাপ্ত হ'ব নেকি? তো সম্পূৰ্ণ সোমবাৰৰ খণ্ডটিৰ বিষয়ে আপোনালোকে জানিবলৈ পাব। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যিসকলে চিৰিয়েল চাই ভাল পায় তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰৰ আপডেটে এই চেনেলটোত আহি থাকে। কিশোৰে যিহেতু সেইখিনি টকা লৈ আহিছিল নিজৰ চিকিৎসাৰ কাৰণে দিয়া পইচাখিনি জীউক বচাবৰ কাৰণে দিবলৈ যিহেতু ওলাইছে কিশোৰে, আৰু তাৰ কাৰণে এতিয়া বিৰিনাই সেইটো কথাত মান্তি নহ'ব আৰু বিৰিনাই সেইটো কথা ভাবিব যে কিশোৰৰ পিছলৈ যে কি হ'ব, আৰু তাৰ কাৰণে কিশোৰে বিৰিনাক ভালদৰে বুজাব আৰু বিৰিনাক ভালদৰে বুজাই জীউক যাতে উদ্ধাৰ কৰিব পাৰে ভালদৰে, আৰু তাৰ কাৰণে এতিয়া তেওঁলোকে সেইখিনি পইচা দি ব্যৱহাৰ কৰিবই লাগিব। তো সেইটো কথা ক'ব, কিন্তু এতিয়া সেইখিনি পইচা দিয়াৰ আগতে বাৰু অসম এৰি জীউ আৰু চিমিয়ে গুচি যাব নেকি বিৰিনাৰ ভনীয়েকৰ কথা মতে? তো এতিয়া তেনেকুৱা হৈ যাব পাৰে, কিয়নো এতিয়া তেওঁলোকে পাছপৰ্টৰ কথা যিহেতু আলোচনা কৰিছিল যোৱাটি খণ্ডত, আৰু সেইটো এতিয়া হ'বলৈ গৈ আছে। আৰু যিহেতু মন্দিপাই তেনেকৈ কথাটো কোৱাৰ কাৰণে যদি ভুল হৈছিল নিজৰে, আৰু সেইটো কথাই দি স্বীকাৰ কৰিছিল, আৰু সেইটো কথা স্বীকাৰ কৰাৰ পিছতো সমীৰে সেইটো মান্তি হোৱা নাছিল, আৰু সমীৰে ইমান দিনে যিটো হৈছিল তেওঁলোকৰ মাজত বা এতিয়া ইমান দিনে যি ভাল পোৱা আছিল, লগতে এতিয়া সমীৰহঁতৰ ঘৰত যি আছিল ইমান দিনে, তো সেইবোৰ কথা এতিয়া পাহৰি যাবলৈ কৈছিল, আৰু সেইবোৰৰ সম্পৰ্ক যেন তাতে সমাপ্ত হয়তো সেইটো কথা কৈছিল। আৰু তাৰ কাৰণে এতিয়া হয়তো সমীৰে সেইটোৱে সিদ্ধান্ত ল'ব, আৰু সমীৰৰ সেইটো সিদ্ধান্তৰ কাৰণে মনদীপে মনত বহুত বেছি দুখ পাব, আৰু সমীৰে মনদীপাৰ কথাখিনি কৈ দিয়াৰ পিছত হয়তো এতিয়া মনদীপাৰ কাৰণে সমীৰৰ মাকৰো খং উঠিব পাৰে। আৰু যিহেতু আপোনালোকক কৈছিলো যে এইখন ধাৰাবাহিক সমাপ্ত হ'বলৈ গৈ আছে, কিন্তু এতিয়া নতুন এখন ধাৰাবাহিক আহি আছে 8 বজাত, আৰু 8 বজাৰ টাইমটো দি দিছে তেওঁলোকে, 8 বজাত নতুন এখন ধাৰাবাহিক আহি আছে, কিন্তু এতিয়া কামিং চুন বুলি লিখি আছে তেওঁলোকে ডেটটো ফিক্স কৰা নাই যে কেতিয়া দিব, কিন্তু এতিয়া 2-3-4 দিনৰ ভিতৰতে আপোনালোকে অতি সোনকালে গম পাব যে ডেটটো কি হ'ব, আৰু বৃষ্টি ধাৰাবাহিকখনে সমাপ্ত হ'বলৈ গৈ আছে অতি সোনকালে। আৰু অতি সোনকালে মানে আপোনালোকে কমেও 20 খণ্ড বা 15 খণ্ডমান দেখা পাব এই ধাৰাবাহিকখন, তাৰপিছত এইখন ধাৰাবাহিক সমাপ্ত হ'ব, আৰু শেষখিনি আপোনালোকৰ কেনেকুৱা হ'বলৈ গৈ আছে নিশ্চয় আপোনালোকে গম পাই গৈছে, আৰু শেষখিনি অতি সোনকালে আহি আছে। বাকী ভিডিঅ'টো আছিল ইমানে, যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে লাইক এটা কৰি দিয়াৰ লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে।